নমস্কাৰ কানিয়াজানৰ ঘাইপথটো নিৰ্মাণ কৰিবলৈ এইটো আচলতে গেভেলিং ৱাল সুৰক্ষা ৱাল এই ঘাইপথটো নিৰ্মাণৰ বাবে এইটো সুৰক্ষা ৱাল গঠন কৰি ওপৰত ঘাইপথটো নিৰ্মাণ কৰিছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ঘাইপথটো সুন্দৰভাৱে নিৰ্মাণ কৰিছে এইফালে যেহেতু এইটো ৰাস্তাটো 4 লেনযুক্ত ঘাইপথ হ'ব গতিকে এইফালে এইটো সুৰক্ষা ৱাল দিছে আৰু সিফালেও এনেকুৱা এটা সুৰক্ষা ৱাল গঠন কৰি এই ঘাইপথটো নিৰ্মাণ কৰিছে এই ঘাইপথ নিৰ্মাণ কৰিবলৈ ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ঘাইপথটোৰ একাষে এয়া সুৰক্ষা ৱাল গেভেলিং ৱালটো নিৰ্মাণ কৰি লয় গেভেলিং ৱালটো আচলতে বোল্ডাৰৰ জালিৰে গঠন কৰে এনেদৰে গেভেলিং ৱালটো গঠন কৰে এফালে আপোনালোকে ধৰিব পাৰিছে চাগৈ এই মাটিৰ পৰা কিমান এই পথাৰৰ পৰা কিমান ওপৰত এই ঘাইপথটো ইয়াত নিৰ্মাণ হৈছে এইফালে এইটো গেভেলিং ৱাল আৰু এই গেভেলিং ৱালৰ পৰা এই মাজত যে দেখিছে এই কাপোৰ মাৰি থোৱা এইটো ডিভাইডাৰ হ'ব যেহেতু 4 লেনযুক্ত ঘাইপথ হ'ব এইটো 4 লেনযুক্ত ঘাইপথৰ এই মাজৰ এই পাৰ্টটো ডিভাইডাৰ হ'ব এইটো মাজত যেটো কাপোৰ দেখি আছে এইটো এটা পথ হ'ব আৰু এই ডিভাইডাৰৰ পৰা সিপাৰে সেইটো এটা পথ হ'ব আচলতে এইটো 2 লেনযুক্ত পথ সেইটো 2 লেনযুক্ত পথ হ'ব এই ডিভাইডাৰৰ পৰা এই বাওঁহাতে এইটো 2 লেনযুক্ত পথ হ'ব আৰু এই ডিভাইডাৰৰ পৰা এই সোঁহাতে এইটো 2 লেনযুক্ত পথ হ'ব 4 লেনযুক্ত পথ এইটো কানিয়াজানৰ ঘাইপথ কানিয়াজানৰ এই ঘাইপথটো নিৰ্মাণ কৰিবলৈ ঘাইপথ নিৰ্মাতা যেটো প্ৰতিষ্ঠান যেটো সংস্থা এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই ঘাইপথটোৰ দুয়োকাষে গেভেলিং ৱাল দুটা নিৰ্মাণ কৰি লয় আৰু এই দুয়োটা ৱালৰ মাজত উপযুক্ত পদ্ধতিৰে ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে উপযুক্ত পদ্ধতিৰে ইয়াত মাটি ফিলআপ কৰিছে মাটি ফিলআপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰিছে আমি এতিয়া এই কানিয়াজানৰ ঘাইপথৰ পৰা এইটো উত্তৰ দিশে গৈ আছো এই উত্তৰ দিশে অলপ দূৰ উত্তৰ দিশে গৈ এই কানিয়াজানত এখন সৰু দলং নিৰ্মাণ কৰিব এই ঘাইপথ নিৰ্মাণকাৰী যেটো প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই অলপ দূৰত 400 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰিব সেই দলংখন পাৰ হোৱাৰ পাছতে এই কানিয়াজান আৰু আউনিবাৰী ঘাইপথটো পাব এই আউনিবাৰীৰ পৰাই আচলতে সুবনখিৰি নদীখন আছে সুবনখিৰি নদীখনত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি আছে অতি ক্ষিপ্ৰতাৰে ধুমুহা গতিৰে সেই দলংখনৰ কাম কৰিছে এই সুবনখিৰি দলংখনৰ পৰা দক্ষিণ দিশে আহি এই কানিয়াজানৰ ঘাইপথ পাৰ হৈ এইটো যেহেতু কানিয়াজানৰ ঘাইপথ এই কানিয়াজানৰ ঘাইপথৰ পৰা এনেকে দক্ষিণ দিশে আহিলে লোহিত নদীখন পাব খেৰকটীয়া নদীখন পাব এই খেৰকটীয়া নদীখনত মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং নিৰ্মাণ কৰিছে এই লোহিত নদীখনৰ ওপৰত খেৰকটীয়া নদীখনৰ ওপৰত আচলতে 21টা খুঁটাযুক্ত এখন দলং এই দলংখনৰ কাম প্ৰায় 90% হৈ গৈছে 18 আৰু 19 নম্বৰ খুঁটাটোৰ স্লেব ঢালাইৰ বাহিৰে বাকি আটাইকেইটা খুঁটাৰে স্লেব ঢালাই কামটো হৈ গৈছে এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলঙৰ আৰু যিখন সুবনখিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ গাৰ্ডাৰ উঠোৱা কাম পিএসসি বক্স গাৰ্ডাৰ উঠাই দলংখন নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে 29 আৰু 30 নম্বৰ খুঁটাটোত পিএসসি বক্স গাৰ্ডাৰ সংস্থাপন কৰি ক্ৰেনেৰে সংস্থাপন কৰি গ্ৰীণট্ৰিয়ে আচলতে ওপৰলৈ তুলি সেই সুবনখিৰি নদীখনৰ ওপৰত যিখন দলং নিৰ্মাণ কৰিছে এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে সেই 29 আৰু 30 নম্বৰ খুঁটাটোৰ পিএসসি বক্স গাৰ্ডাৰ সংস্থাপনেৰে সেই দলংখন নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰিছে কানিয়াজানৰ ঘাইপথটো এইফালে এয়া দেখিছে এয়া বোল্ডাৰেৰে আচলতে জালি ফিটিং কৰি এইটো বোল্ডাৰেৰে এটা এই ঘাইপথটো সুৰক্ষাৰ কাৰণে এই সুৰক্ষা ৱালটো গঠন কৰিছে এই সুৰক্ষা ৱালটো আপোনালোকে চাওক এয়া বোল্ডাৰৰ এয়া
লো জালিৰে ইটাৰ নিচিনাকৈ বনাইছে বনাই জাপিছে ইটাৰ নিচিনাকৈ জাপি এইটো এটা সুৰক্ষা ৱাল ডাঙৰকৈ নিৰ্মাণ কৰিব আৰু SP Singla Construction Private Limitedৰ ঘাইপথ নিৰ্মাণকাৰী যেটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে এনেদৰে কানিয়াজনৰ ঘাইপথৰ এইটো ফালে এইটো ৰাস্তাটো সুৰক্ষাৰ কাৰণে এইটো সুৰক্ষা ৱাল গঠন কৰিছে আৰু ঠিক একেদৰে সমান্তৰালভাৱে এই পাৰটোৰ পৰা সিটো পাৰেও আচলতে এটা সুৰক্ষা ৱাল গঠন কৰিব এই সুৰক্ষা ৱাল দুইটা সুৰক্ষা ৱালৰ ভিতৰত মাটি ফিলআপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰিব এই সকল SP Singla Construction Private Limitedৰ এই সকল কৰ্মচাৰীসকলে এনেদৰে আচলতে ৰাস্তাটো সুৰক্ষাৰ কাৰণে এনেদৰে কাম কৰি আছে এওঁলোকে এনেদৰে কাম কৰি আছে क्या बोलना मत है क्या मना है क्या मना है क्या नहीं मना नहीं काम करके आप लोग खुशी हुआ कि नहीं इसलिए थोड़ा सा बात भैया आप लोग यहाँ जो सड़क और धुनागुड़ी का ब्रिज में काम करने के लिए आया है आप लोग इसमें खुश है क्या खुश है ना खुश है काम करके खुश है खुश है थैंक यू और कुछ बोलेगा क्या और कुछ क्या बोलूं क्यों बनाते हैं हम हमारे MP से मध्य प्रदेश रोड का हाईवे ब्रिज उसका सुरक्षा के लिए सुरक्षा के लिए ऊपर हाइट और जाएगा कुछ फॉलो करछो यार नको বুলি কৈ আছে এইদৰে SP Singla Construction Private Limitedৰ কৰ্মচাৰীসকলে এনেদৰে এইবিলাক কাম কৰি আছে এই ঘাইপথটোৰ সুৰক্ষাৰ কাৰণে এখিনি কাম কৰি আছে এই সকল কৰ্মচাৰী আচলতে মধ্য প্ৰদেশৰ পৰা আহিছে SP Singla Construction Private Limitedৰ ঘাইপথ নিৰ্মাণকাৰী যি সকল কৰ্মচাৰী এই কৰ্মচাৰীসকলে আহিছে মহিলা কৰ্মচাৰীও আছে এই মহিলা কৰ্মচাৰীসকলেও খুব কষ্ট কৰি এই ঘাইপথটো নিৰ্মাণ কৰিছে সুৰক্ষা ৱালটো গঠন কৰিছে ইয়াত মহিলা কৰ্মচাৰী আৰু পুৰুষ কৰ্মচাৰী দুইবিধ কৰ্মচাৰীয়ে ইয়াতে খুব কষ্টৰে আচলতে অতি আনন্দ মনেৰে এই ঘাইপথটো নিৰ্মাণ কৰিছে এই সকল মহিলা কৰ্মচাৰী মধ্য প্ৰদেশৰ পৰা আহিছে মহিলা কৰ্মচাৰী আৰু এই পুৰুষ কৰ্মচাৰী মিলি এই কানিয়াজনৰ ঘাইপথৰ এই সুৰক্ষা ৱালটো গঠন কৰিছে এনেদৰে আৰু ইয়াত এনেদৰে এই ঘাইপথটোৰ তলিৰ পৰা আচলতে এই সুৰক্ষা ৱাল গঠন কৰিছে এই সকল কৰ্মচাৰী এনেদৰে গঠন কৰিছে আৰু ইটো পাৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে আচলতে সুৰক্ষা ৱালটো সিফালেও গঠন কৰিছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিম এই সকল মহিলা কৰ্মচাৰী আৰু এইটো পাৰ্টত আচলতে এই মাটিবিলাক খান্দি আচলতে এইটো গাঁত হৈ আছে পানীও জমা হৈছে বৰষুণ দিয়াৰ কাৰণে পানীও জমা হৈছে এইকেইদিন আচলতে মাজুলী আৰু লখিমপুৰত আজি দুদিনমান আচলতে বৰষুণ দিছিলে এই বৰষুণ দিয়াৰ কাৰণে এইটো সুৰক্ষা ৱালটো এই স্থানতে আচলতে নিৰ্মাণ কৰিব এই সুৰক্ষা ৱালৰ কাৰণে এইটো গাঁত খান্দিছে আৰু ইয়াতে আচলতে জালিৰে বোল্ডাৰ ফিটিং কৰিব বোল্ডাৰ ফিটিঙে ইটাৰ দৰে আচলতে বনাই এটা ৱাল গঠন কৰিব এই ঘাইপথটোৰ সুৰক্ষাৰ কাৰণে আৰু আগলৈ সেয়া দেখিছে সেয়া আচলতে আগত আচলতে সুৰক্ষা ৱাল ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে আৰু এইফালেও এই আগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই আগত এই সুৰক্ষা ৱাল এই আগলৈ গঠন কৰিছে আৰু এই সুৰক্ষা ৱাল দুটাৰ মাজতে আচলতে মাটি ফিলআপ কৰিব মাটি আচলতে ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে আচলতে উপযুক্ত কিছুমান প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াৰে এই দুইটা ৱালৰ মাজত আচলতে মাটি ফিলআপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰিব এই ঘাইপথটো 4 লাইনযুক্ত ঘাইপথ হ'ব মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে অসম মালা আঁচনিৰ জৰিয়তে এইটো যেটো ঘাইপথ নিৰ্মাণ হ'ব এই ঘাইপথটো 4 লাইনযুক্ত ঘাইপথ হ'ব আৰু এই 4 লাইনযুক্ত ঘাইপথ
নিৰ্মাণ হোৱাৰ পাছত এই ঘাইপথটো আচলতে চৰকাৰৰ গড় কাপ্তানি বিভাগে অসম ৰাজ্যিক মুখ্য ঘাইপথ হিচাপে স্বীকৃতি দিব আৰু এইটো ৰাজ্যিক ঘাইপথ হিচাপে আচলতে এইটো নিৰ্মাণ কৰিব। এই ঘাইপথটোৰ দুয়ো কাষে দুটা সুৰক্ষা ৱাল গঠন কৰিছে। এইফালে এইটো সুৰক্ষা ৱাল আৰু সিফালেও এই ঘাইপথটোৰ সিফালেও এটা সুৰক্ষা ৱাল গঠন কৰিছে। এই সুৰক্ষা ৱালৰ মাজত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উপযুক্ত যিটো প্ৰক্ৰিয়াৰে মাটি ইয়াত ফিল আপ কৰে, মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰি আছে। এইফালেও আচলতে এই ঘাইপথৰ এই দুয়ো কাষে এইটো এটা সুৰক্ষা ৱাল গঠন কৰিবলৈ বিচাৰিছে আৰু এইপাৰে এইটো সুৰক্ষা ৱাল গঠন কৰি এই দুটা ৱালৰ মাজত মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰিছে। এই সোৱণশিৰি নদী আৰু খেৰকটীয়া নদীৰ মাজত এইটো যিটো দ্বীপ, এই দ্বীপটোত আচলতে এইটো এটা সৰু জান আচলতে সৰু এখন নদী এই অঞ্চলেদি পাৰ হৈ যায়, এই ঠাই দিয়ে আচলতে পাৰ হৈ যায়। সেইকাৰণে ইয়াতে এখন সৰু দলং নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। এইখন কানিয়াজানৰ এখন সৰু দলং, 400 মিটাৰ দৈৰ্ঘ্যৰ এখন সৰু দলং ইয়াতে নিৰ্মাণ হ'ব আৰু এই দলংখনৰ ইপাৰে সিপাৰে ঘাইপথটো নিৰ্মাণ কৰা হ'ব। ইয়াত 4 লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা হ'ব। এইফালেও যিহেতু এইটো ঘাইপথ নিৰ্মাণ কৰি আছে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে এই ঘাইপথ নিৰ্মাণ কৰি আছে। ঘাইপথটো যিহেতু দুইফালে দুটা সুৰক্ষা ৱাল গঠন কৰে, এইফালে এই সুৰক্ষা ৱাল আচলতে কৰ্মচাৰীসকলে এই সুৰক্ষা ৱাল গঠন কৰি আছে আৰু সিটো পাৰেও আচলতে সুৰক্ষা ৱাল গঠন কৰে আৰু দুইটা ৱালৰ মাজত উপযুক্ত পদ্ধতিৰে মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰে। এইফালে এয়া কানিয়াজানত এখন সৰু দলং নিৰ্মাণ হ'ব আৰু এইফালে এইটো দক্ষিণ ফালে এইটো কানিয়াজানৰ ঘাইপথ আৰু এই কানিয়াজানৰ ঘাইপথটো দুয়ো কাষে সুৰক্ষা ৱাল গঠন কৰি ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই ঘাইপথটো এনেদৰে নিৰ্মাণ কৰি আছে। এইফালে এইটো আচলতে এইটো সুৰক্ষা ৱাল, এইফালে এইটো সুৰক্ষা ৱাল, এইটো সুৰক্ষা ৱাল, এনেদৰে এইটো সুৰক্ষা ৱাল। ঠিক তেনেদৰে ইটো পাৰেও আচলতে সুৰক্ষা ৱাল গঠন কৰি লৈছে। ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আচলতে এনেদৰে ঘাইপথটো নিৰ্মাণ কৰি আছে। এইটো কানিয়াজানৰ ঘাইপথ, এইফালে এইটো সুৰক্ষা ৱাল, এইটো সুৰক্ষা ৱাল, এইফালে এই সুৰক্ষা ৱাল গঠন কৰিছে। এই ঘাইপথটোৰ সুৰক্ষাৰ কাৰণে এইটো আচলতে গেভেলিং ৱাল বুলি কোৱা হয়, গেভেলিং ৱাল। এইটো সুৰক্ষা ৱাল, এইফালে এইটো সুৰক্ষা ৱাল আৰু সিফালে এইটো সুৰক্ষা ৱাল। এই মাজতে ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান উপযুক্ত পদ্ধতিৰে ইয়াত মাটি ফিল আপ কৰিছে, মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰিছে। এইটো কানিয়াজানৰ ঘাইপথ, এইটো কানিয়াজানৰ ঘাইপথ আৰু এই কানিয়াজানত যিখন সৰু এখন দলং হ'ব, এই দলংখনৰ খুঁটা নিৰ্মাণৰ কাৰণে ইয়াত ক্ৰেনে কাম কৰি আছে। এইখনেই হৈছে কানিয়াজান। এই কানিয়াজান আমি য'ত আচলতে আছোঁ, এইটো আচলতে এই উত্তৰ ছাইডত এখন সোৱণশিৰি নদী আছে। লখিমপুৰ জিলাৰ উত্তৰ ছাইডত সোৱণশিৰি নদীখন আছে আৰু এই সোৱণশিৰি নদীৰ পৰা এনেকৈ দক্ষিণলৈ গৈ মাজুলী আৰু লখিমপুৰ জিলাৰ সীমাত খেৰকটীয়া নদীখন আছে। এই দুয়োখন নদীৰ মাজত এইটো এটা দ্বীপ। এই দ্বীপটোতে কানিয়াজান, কংকুৰ, আউনীবাৰী, পাভভেকেলি ইত্যাদি গাঁওবিলাক আছে। এই গাঁওবিলাক যিহেতু এই দুয়োখন নদীয়ে আচলতে এই গাঁৱৰ জনসাধাৰণ প্ৰধানকৈ কৃষিজীৱী লোক এই গাঁওবিলাকৰ আৰু এই কৃষিজীৱী লোক হিচাপে ইয়াৰ যিখিনি মাটি আচলতে এই দুয়োখন নদীয়ে বাৰিষাৰ কালৰ যিটো বানপানীয়ে যিখিনি পলস আচলতে ইয়াত পেলায়, এই পলসৰ জৰিয়তে এই মাটিবিলাক অতি সাৰুৱা মাটি। এই সাৰুৱা মাটিবিলাকত আচলতে
এই লোকসকলে যি খেতিয়ে কৰে সেই খেতিয়ে ফলকৈ হৈ যায়। বিশেষকৈ ইয়াত মাহ খেতি, সৰিয়হ খেতি, ধান খেতি আৰু এই জনসাধাৰণে তেওঁলোকে নিজে চলিবৰ কাৰণে কিছুমান শাক পাচলিৰ খেতি কৰে। সেই শাক পাচলি কিছু লোকে আচলতে ব্যৱসায়িক ভিত্তিতো কিছুমান শাক পাচলি কৰে। ইয়াতে খুব খেতিবিলাক হোৱা পৰিলক্ষিত হয়, খুব ধুনীয়াকৈ হয়। এইকাৰণেই হয় এই যিহেতু এই দুয়োখন নদীৰ মাজৰ এই দ্বীপত সোৱণশিৰি আৰু খেৰকটীয়া নদীৰ মাজৰ এই দ্বীপটোত আচলতে বাৰিষা কালৰ যিবিলাক বানপানী আহে এই বানপানীত পলস পেলাই থৈ ইয়াৰ ভূমিত আচলতে পলস পেলাই থৈ যায়। সেইকাৰণে এই ভূমি অতি সাৰুৱা হৈ যায়, খেতিৰ কাৰণে উপযোগী হৈ যায়। এই ভূমিত আচলতে যিয়ে খেতি নকৰক ইয়াত খেতি খুব ধুনীয়া হয়। অৱশ্যে এইটো সুবিধা আছে যদিও এই লোকসকল বাৰিষা কালত যেতিয়া বানপানী হয় এই লোকসকলৰ অৱস্থা অলপ বেয়া হৈ গুচি যায়। ইয়াৰ যাতায়াত যোগাযোগ ব্যৱস্থাটো অতি পিছপৰা, এইটো দুৰ্গম অঞ্চল হৈ যায়। ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলে আচলতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হয়, যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব লগা হয়। বাৰিষা কালত আচলতে এই লোকসকল মাজুলী জিলা নাইবা লখিমপুৰ জিলালৈ তেওঁলোক ওলাই যোৱাত যথেষ্ট অসুবিধা হৈ যায়। আচলতে যথেষ্ট কষ্টকৰ হয় লোকসকলৰ জীৱন নিৰ্বাহ কৰোঁতে। কিন্তু ইয়াৰ কৃষিভূমি আচলতে যথেষ্ট সাৰুৱা মাটি। এই সাৰুৱা মাটিৰ কাৰণে এই লোকসকলে যি খেতিয়ে নকৰক ইয়াত সেই খেতি ভাল হৈ যায়। এই লোকসকল যিহেতু বাৰিষাৰ বানপানীৰ কালত আচলতে এই লোকসকলৰ আচলতে এটা যন্ত্ৰণা হয়, যাতায়াত যোগাযোগ ব্যৱস্থা অলপ অতি পিছপৰা। সেইকাৰণে এই অঞ্চলৰ যিসকল জনসাধাৰণ আৰু এই অঞ্চল বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোক, এই মিচিং সম্প্ৰদায়ৰ লোকৰ যিসকল জাতীয় অনুষ্ঠান TMPK, MMK, TMMK এই জাতীয় সংগঠনে সময়ে সময়ে আচলতে এই অঞ্চলটো আচলতে উন্নতিৰ কাৰণে সময়ে সময়ে প্ৰতিবাদ কৰা দেখা যায়, প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। যাৰ ফলস্বৰূপে অসম আৰু ভাৰত চৰকাৰে এই সমস্যাবিলাকৰ স্থায়ী সমাধানৰ কাৰণে মাজুলী লখিমপুৰ সংযোগী দলংখন দিবলৈ সক্ষম হৈছে। আৰু মাজুলীৰ বালিচাপৰিৰ পৰা এই কানিয়াজান হৈ ধূনাগুৰি হৈ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ঘাইপথ নিৰ্মাণ আৰু দলং নিৰ্মাণ যদি হৈ যায় এই লোকসকলৰ আচলতে যিখিনি সমস্যা, যিখিনি প্ৰত্যাহ্বান সমাধান হৈ যাব। আৰু এয়া আগলৈ মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ, পৰম্পৰাগত উৎসৱ, কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং এয়া উদযাপন কৰি আছে এই অঞ্চলৰ মিচিং সমাজে। আৰু এই স্থানতে এই সৰু এখন দলং নিৰ্মাণ কৰা হ'ব। 400 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং ইয়াতে নিৰ্মাণ কৰা হ'ব। আৰু এই দলংখনৰ পৰা এনেকৈ দক্ষিণ ছাইডত গ'লে এই কানিয়াজান ঘাইপথটো পাৰ হৈ মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথম দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথম দলংখন পাবগৈ। সেই দলংখন ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে। এটা খুঁটা আচলতে 18 আৰু 19 নম্বৰ খুঁটাটোৰ স্লেব ঢালাইৰ বাহিৰে বাকী দলংখনৰ আটাইকেইটা খুঁটাৰে স্লেব ঢালাই কামখিনি হৈ গৈছে। আৰু এইখন কানিয়াজানৰ সৰু ব্ৰিজ, এই কানিয়াজানৰ সৰু ব্ৰিজখন পাৰ হৈ উত্তৰ দিশে আচলতে সোৱণশিৰি নদীখন পাবগৈ। আৰু এই সোৱণশিৰি নদীখনতো মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং আচলতে নিৰ্মাণ হৈ আছে। দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই সোৱণশিৰি নদীৰ ওপৰত মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি আছে। আৰু সেই দলংখনত মুঠ খুঁটা থাকিব 61টা, 59টা আচলতে খুঁটা এই দলংখনত থাকিব। আৰু দুয়োফালে দুটা অতিৰিক্ত খুঁটা আছে। এই দুয়োটা অতিৰিক্ত খুঁটা লগ লগালে 61টা খুঁটা হ'ব। এই 61টা খুঁটা লগ লাগি 61টা খুঁটা লগ লাগি
সোৱণশিৰি নদীখনৰ ওপৰত মাজুলী লখিমপুৰ সংযোগীৰ দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আৰু এইটোৱে হৈছে কানিয়াজান অঞ্চল এই কানিয়াজানৰ অঞ্চলত ঘাইপথ নিৰ্মাণ হ'ব অসম মালা আঁচনিৰ জৰিয়তে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণ হ'ব আৰু এই ঘাইপথৰ মাজত যেহেতু দুখন নদী আছে এখন প্ৰথম মাজুলীৰ পৰা আহি মাজুলী লখিমপুৰ সীমাতে খেৰকটীয়া নদীখন আছে সেই খেৰকটীয়া নদীখনৰ ওপৰত এখন পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং নিৰ্মাণ কৰি আছে SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আৰু সেই দলংখনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেই দলংখন পাৰ হৈ এই কানিয়াজান পাব এই কানিয়াজানৰ ঘাইপথটো পাব এই কানিয়াজানৰ ঘাইপথৰ পৰা আহি এখন সৰু ব্ৰিজ সৰু দলং কানিয়াজানত 400 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ হ'ব আৰু এই দলংখনৰ পাছতে আকৌ কানিয়াজানৰ পৰা আউনিবাৰী এটো ঘাইপথ হ'ব এই ঘাইপথটো পাৰ হৈ সোৱণশিৰি নদীখন পাবগৈ সোৱণশিৰি নদীখনৰ ওপৰতো এখন পকী দলং নিৰ্মাণ কৰিছে মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং সোৱণশিৰি নদীখনৰ ওপৰত দলং নিৰ্মাতা প্ৰতিষ্ঠান SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব ক্ষিপ্ৰ গতিৰে আচলতে সেই দলংখনৰ কাম কৰি আছে আৰু সেই দলংখন পাৰ হৈ ধুনাগুৰি খনিকৰ গাঁৱৰ পৰা বঙালমৰালৈকে এই ঘাইপথটো নিৰ্মাণ কৰি আছে ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে খুব ক্ষিপ্ৰতাৰে সেই ঘাইপথটো নিৰ্মাণ কৰি আছে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এই চেনেলটো ছাবস্ক্ৰাইব কৰি থলে পাছত যিখিনি ভিডিঅ' ইয়াত আপলোড কৰা হ'ব সেই ভিডিঅ'খিনি আপোনালোকে অতি সহজে পাবলৈ সক্ষম হ'ব এইখনে হৈছে কানিয়াজানৰ ঘাইপথত নিৰ্মাণ হ'ব লগা পকী দলং সৰু দলং 400 মিটাৰ দৈৰ্ঘ্যৰ পকী দলং